নমস্কাৰ, মই শংকৰ আৰু মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আসাম পুলিচৰ ABUBত টি টাইপছত ছেকেণ্ড কাট অফ লিষ্ট আহিব নেকি, ইয়ালৈ প্ৰশ্ন চবৰ হৈছে। আপোনালোকে কালি চালে 2 তাৰিখে দিনটো হেতৰ শুনানি আছিলে, সেই কথাটো আপোনালোকে জানে। তেওঁলোকৰ ডেট আছিলে, হাইকোৰ্টত তেওঁলোকে কেছ ৰেজিষ্টাৰ কৰিছে। মানে কিয় তেওঁলোকৰ ইউআৰতকৈ বা OBCতকৈ বেছি নাম্বাৰ পোৱাৰ প্ৰস্তাৱটো চৰকাৰে তেওঁলোকৰ এটা নিয়ম দিছিলে, টি টাইপছৰ এক্সট্ৰা মানে কি হ'ব, মানে 3% কি হ'ব, ৰিজাৰ্ভ হ'ব। কিন্তু সেই ৰিজাৰ্ভটো তেওঁলোকে নামানে, কিয়নো টি টাইপছৰ ল'ৰা যিমান সংখ্যা বৃদ্ধি আছে তেওঁলোকে ইউআৰতকৈ বেছি নাম্বাৰ পাই গৈছে, তথাপিও সিহঁতে টি টাইপছতে থাকিবলগীয়া হৈছে। এই কাৰণটো লৈ কিনি তেওঁলোকে কি কৰিছে, হাইকোৰ্টত পাইছে, হাইকোৰ্টৰ দুৱাৰদলি পাইছে। আসাম পুলিচত আপোনালোকে চালে বজালী চাইডে ল'ৰাবিলাক এনেকুৱা হৈছে, বজালী নহয় প্ৰায় ডিষ্ট্ৰিক্টবিলাকতে সেনেকুৱা হৈছে। সেই তেওঁলোকে হাইকোৰ্টত পালে আৰু হাইকোৰ্টত তেওঁলোকে কেছ হৈছে। কালি আছিলে 2 তাৰিখ দিনটো, তেওঁলোকে হাইকোৰ্টৰ শুনানি হ'ল। আপোনালোকে লাইভ ভিডিঅ'ৰ যোগেদি চাইছে, হাইকোৰ্ট লাইভ বুলি দিলে তাত আপোনালোকে পাব। 31 মিনিটৰ পিছৰ পৰা যদি চাই তেনেহ'লে তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাব পাৰিব। এতিয়া কথাটো আহি যায়, সঁচাকে আসাম পুলিচ ABUB বা APR যিয়ে হওক, তাত 3% আছে মানে টি টাইপছত থকাটো। এতিয়া তেওঁলোকৰ ৰিজাৰ্ভেশ্যন আঁতৰাই কিনি মানে আসাম পুলিচ ABUB মানে আসাম পুলিচৰ যেনেকৈ ইউআৰ কাষ্টৰ ইউআৰত আৰু OBCত তেওঁলোকৰ চান্স পাব নেকি আৰু তাতো পাব নেকি, এই কথাটো সত্য হয়, তেওঁলোকক দিয়া হ'ব পাৰে, দিব লাগিব। সেই কথাটো হয়, কিয়নো তাৰ নিয়ম আছে আৰু আগৰ পৰা নিয়ম হৈছে তেওঁলোকে OBC আৰু MOBC আণ্ডাৰত সোমাই। সেই কথাটো আপোনালোকে জানে, OBC আৰু MOBC ছেম কেটেগৰী হয়, তেওঁলোকৰ আণ্ডাৰত সোমায়। আৰু তেওঁলোকে যদি কোৱালিটি বেছি আছে তেওঁলোকে ইউআৰ কেটেগৰীত হ'ব পাৰিব। সেই কথাটো ফাইনেল হৈছে। আৰু ইয়াৰ পৰা এটা স্পষ্ট কথা মই আপোনালোকক ক'ব পাৰোঁ, যদি তেওঁলোকৰ এক্সাম হৈও যায়, আসাম পুলিচৰ 6 তাৰিখে এক্সাম হৈ যায়, তাৰ পাছতো যিবিলাক ল'ৰা ছোৱালীৰ তেওঁলোকৰ ইউআৰ কেটেগৰীত মানে ইউআৰ কেটেগৰী হৈ বা OBCত হৈ কিনি OBCতকৈ কম বেছি নাম্বাৰ পায়ো যদি তেওঁলোকৰ নাম নাই হয়, একদম খাটাং আছে যে তেওঁলোকৰ নাম আহিব। এইটো টেনশ্যন ল'বলৈ কোনো প্ৰয়োজনীয়তা নাই। মই জানো, মোৰ বিশ্বাস আছে, এক্সাম হৈ খোৱাৰ পিছত পুনৰ তেওঁলোকৰ কাৰণে যিবিলাক টি টাইপছৰ ল'ৰাবিলাক পাছ কৰিব, তেওঁলোকক পুনৰ এবাৰ এক্সাম চৰকাৰক পঠুৱাব লাগিব, সেইটো ফাইনেল কথা। সেইকাৰণে টি টাইপছৰ ল'ৰাৰ কাৰণে গুড নিউজে বুলি ক'ব পৰা যায়। আৰু তাৰপিছত আসাম পুলিচ ABUBৰ যিটো কেছটো ৰেজিষ্টাৰ কিমান হৈছে কি হৈছে সেইটো বিষয়ে মই বিতংভাৱে জনাম, পিছত হ'ব পাৰে। বা এক্সামটো হ'ব নহ'ব সেইটোৰ ওপৰত যদি ক'বলৈ যায়, যদি এক্সামটো আসাম পুলিচৰ হ'ব সেইটো কোনো প্ৰব্লেম নাই তাত, আৰু মানে হৈ থাকিব, এক্সামটোতো হৈ যাব, একো প্ৰব্লেম নাই। কিন্তু যদি চৰকাৰে যদি আসাম পুলিচ ABUB যিটো কৈছে যে অভাৰলেপিঙৰ ওপৰত যিটো 1:5 লৈ কিনে যি কথাটো কোৱা হৈছে, সেই কথাটো যদি সত্যতা প্ৰমাণ হৈ যায় তেনেহ'লে তেওঁলোকৰ ওপৰতো মানে কি হ'ব, দিব লাগিব, তেওঁলোককো নতুন এটা ছেকেণ্ড কাট অফ লিষ্ট উলিয়াই কিনি চৰকাৰক দিব লাগিব। সেয়ে মেইন কথা হয়। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰা। টি টাইপছ হওক বা আসাম পুলিচৰ ল'ৰা ছোৱালী যিমান আছে তেওঁলোকে অন্য এটা গ্ৰুপত লৈ যোৱা, যাতে যি ল'ৰা ছোৱালীবিলাক এই কথাটো নাজানে তেওঁলোকে জানিবলৈ সুবিধা হ'ব। তেতিয়ালৈ ধন্যবাদ। জয় আই অসম।